আমার কারণে এটি ঐতিহাসিক দিন। নবপ্রজন্ম হিসাবে আজিৰ যি কাৰ্যসূচী সেইটো আমি খুব এটা ভাল কাৰ্যসূচী বুলি ক'ব বিচাৰিছোঁ, কাৰণ নৱপ্ৰজন্ম হিচাপে আমাৰ এটা দায়িত্ব আছিলে যিসকলে বড়ো সাংস্কৃতিক প্ৰথম নেশ্যনেল পৰ্যায়ত স্থাপন কৰিছিলে, যিসকলে নেশ্যনেল পৰ্যায়ত প্ৰচাৰ কৰিছিলে, সেই ব্যক্তিসকলক আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। সেইকাৰণে পলম হৈছে যদিও আজি বিটিআৰ চৰকাৰৰ পৰা বড়ো হাৰিমু আফাদ, বড়ো ৰেডিঅ' আৰ্টিষ্ট এছ'চিয়েশ্যন আৰু কিছুমান ব্যক্তি লগ লাগি পেলাই আমি বিটিআৰ চৰকাৰৰ দায়িত্ব লৈ 1955 চনৰ পৰা 1968 চনলৈকে যিসকলে 26 জানুৱাৰী আৰু বিভিন্ন সময়ত নেশ্যনেল লেভেলত যিবিলাক প্ৰগ্ৰাম হৈছিলে তাত বড়ো কৃষ্টি, বড়ো বাগুৰুম্বা, বড়ো বিভিন্ন কালচাৰেল প্ৰগ্ৰামবিলাক তাত প্ৰেজেণ্ট কৰিছিলে আৰু বড়ো সংস্কৃতিটো সমগ্ৰ ভাৰতত পপুলাৰাইজ কৰা, সমগ্ৰ ভাৰতৰ জনগণক বড়ো সংস্কৃতিৰ প্ৰতি এটা ধ্যান ধাৰণা বা জ্ঞান বা যিটো ইনফৰমেশ্যন দিব পাৰিছিলে, সেই মহান ব্যক্তি আমাৰ যিসকল আমাৰ জীয়াই আছে সেইসকলক আৰু লগতে যিসকল স্বৰ্গবাসী হ'ল সেইসকলৰ পৰিয়ালকো আমন্ত্ৰণ কৰি আজি সম্বৰ্ধনা দিয়া হৈছে। এই সম্বৰ্ধনাত আমি তেখেতসকলক এটা ক্ষুদ্ৰ সন্মান হিচাপে 50,000 কোটি টকা দিয়াৰ কাৰণে ঠিক কৰা হৈছে আৰু লগতে মোমেণ্টো আৰু তেখেতসকলক এটা প্ৰশস্তি পত্ৰ আদি কৰি তেখেতক আমি দিছোঁ। আৰু তেখেতসকলে যিহেতু বড়ো সংস্কৃতিৰ প্ৰথম শ্ৰেণীৰ আমাৰ দায়িত্ব লোৱা আমাৰ নেতৃত্বত দিয়া ব্যক্তিসকল, সেইসকলৰ অনাগত দিনত যাতে তেখেতসকলৰ নামটো চিৰস্থায়ী কৰিব পাৰে, সেইকাৰণে বড়োফা কালচাৰেল কমপ্লেক্সত আমি 25 ফুট ওখ ডাঙৰ এটা পিলাৰ ইয়াতে নিৰ্মাণ কৰি প্ৰায় 70 জন যিসকলে সেই সময়ত বিভিন্ন সময়ত অংশগ্ৰহণ কৰিছিলে তেখেতসকলৰ নামবিলাক এই পিলাৰত লিখাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। আৰু তেখেতসকলৰ বিভিন্ন সেই সময়ৰ যিটো চেলেঞ্জেছ, বহুত কষ্ট কৰি তেখেতসকলে ট্ৰেইনত উঠি, বাছত উঠি বিভিন্ন কষ্ট কৰি দিল্লীত অংশগ্ৰহণ কৰিছিলে আৰু তেখেতসকলৰ জীৱনী আৰু এই গোটেই ইতিহাসটো লিপিবদ্ধ কৰাৰ কাৰণে আমাৰ বিটিআৰ চৰকাৰে দায়িত্ব লৈছে। আৰু সেই সময়ত বিভিন্ন কালচাৰেল কমিটি, প্ৰায় 14টা কালচাৰেল কমিটি অসম আৰু ৱেষ্ট বেংগলৰ তেখেতসকলে গঠন কৰি বড়ো কৃষ্টি, বড়ো সংস্কৃতিটো জীয়াই ৰাখিছিল। বড়োলেণ্ডৰ বিভিন্ন অঞ্চলৰ আছে, বিশেষ কৰি কোকৰাঝাৰ আৰু চিৰাঙৰে আছে। তো এই প্ৰত্যেকটো যিটো কমিটি আছিলে সেই কমিটিটো ৰিভাইভ কৰাৰ কাৰণে আৰু প্ৰত্যেকটা কমিটিকে 5 লাখ কৰি অৰ্থ সাহায্য দি পেলাই সেই কমিটিবিলাক ৰিভাইভ কৰাৰ কাৰণে সাংস্কৃতিক জাগৰণত তেখেতসকলৰ ইতিহাসটো যাতে জীৱিত কৰি ৰাখিব পাৰে, ইয়াৰ কাৰণে সিদ্ধান্ত ইতিমধ্যে আমি বিটিআৰ চৰকাৰে ঘোষণা কৰিছোঁ।